নিজে নিজকে সুধিছো অৰ্থ জীৱনত বিচাৰিছো। যোৱা 5 মাহে প্ৰাচুৰ্যই অনামিকাৰ বহুত যত্ন ল'লে। তাইৰ মনটো সদায় ভাল কৰি ৰাখিবৰ চেষ্টা কৰিছিল। সকলো ক্ষেত্ৰতে অনামিকাক সাশক্তি গৈছিল। ছাৰ, চব ঠিকে আছেনে বাৰু? তেনেকুৱা চিন্তাৰ বিশেষ কাৰণ নাই বাৰু, ঠিকেই আছে। কিন্তু আপোনাৰ মিছেছৰ কেইটামান টেষ্ট কৰাব লাগিব আৰু আল্ট্ৰাছাউণ্ডো কৰাব লাগিব। ছাৰ, মই এখেতৰ মিছেছ নহয়, আপুনি ভুল বুজিছে। আপুনি মিষ্টাৰ প্ৰাচুৰ্যৰ ৱাইফ নহয় নেকি? আই এম চ' চৰি। আচলতে সদায় চেকআপৰ কাৰণে একেলগে আহিছিল যে, সেইকাৰণে মই হাজবেণ্ড ৱাইফ বুলিয়ে ভাবিলোঁ। একো নাই ছাৰ, ভুল বুজাবুজি হৈয়ে যায় মানুহৰ। এটা কাম কৰক, আপোনাৰ হাজবেণ্ডক মাতি দিয়ক। কি টেষ্ট কৰাব লাগে মই লিখি দিম বাৰু। আৰু বহুত কিবা কিবি কথা আছে নহয়, আপোনাৰ হাজবেণ্ড আহিলে ভাল হ'ব। ছাৰ, মোৰ হাজবেণ্ড আহিব নোৱাৰে। তেখেত এইখন পৃথিৱীত নাই আৰু। হয় নেকি? আই এম চৰি, মই কথাটো গম পোৱা নাছিলোঁ নহয়। ছাৰ, কি কৰাব লাগে মোক কৈ দিয়ক, মই কৰাই দিম। হয় ছাৰ, প্ৰাচুৰ্য মোৰ বহুত ভাল বন্ধু হয়। তেখেতৰ লগত গৈয়ে মই টেষ্টকেইটা কৰাই ল'ব পাৰিম। লগতে এখেত মোৰ কলিগো হয়, আমি একেটা অফিচতে কাম কৰোঁ। ঠিক আছে বাৰু, কি টেষ্ট কৰাব লাগে মই লিখি দিছোঁ এতিয়াই। আপোনালোক দুয়োকে আকৌ মই ইমান দিনৰ পৰা হাজবেণ্ড ৱাইফ বুলি ভাবি আছিলোঁ। বন্ধু হিচাপে যে আপোনাক ইমান সময় দিছে মিষ্টাৰ প্ৰাচুৰ্যই, মানিব লাগিব। আজিকালিৰ যুগতো এনেকুৱা ভাল বন্ধু ক'ত পায়নো? চবেই অকল নিজৰ স্বাৰ্থটোহে চায়। হয় ছাৰ, প্ৰাচুৰ্যই সঁচাকৈ মোৰ কাৰণে বহুতখিনি কৰিছে। মোৰ প্ৰেগনেঞ্চি 2 মাহ হওঁতে মোৰ হাজবেণ্ড ঢুকাইছিল। তেতিয়াৰ পৰা এতিয়ালৈকে প্ৰাচুৰ্যই সঁচাকৈ মোৰ কাৰণে বহুত কিবা কিবি কৰিছে ছাৰ। মই চাগে কেতিয়াবা বহুত ডাঙৰ পুণ্যৰ কাম কৰিছিলোঁ, যাৰ কাৰণে মই এনেকুৱা বন্ধু পালোঁ। হ'ব অনামিকা, বহুত বেছিয়ে কৈছা আৰু তুমি। মই ইমানো একো কৰা নাই নহয়। ছাৰ, আপুনি টেষ্টকেইটা লিখি দিয়ক, মই কৰাই আনোগৈ এতিয়াই। মই এতিয়াই লিখি দি আছোঁ। আৰু এখেতৰ কিন্তু ডেলিভাৰীৰ সময় হৈছেই প্ৰায়। যিকোনো সময়তে এডমিট হ'ব লগা হ'ব পাৰে। গতিকে পাৰে যদি এতিয়া অফিচৰ পৰা ছুটি লৈ ল'ব। ঠিক আছে বাৰু ছাৰ, আজিয়ে মই ছুটি লৈ ল'ম। আৰে নিবি, তুমি দেখোন বহুত দিনৰ মূৰত আহিছা অফিচলৈ। ক'ত আছিলা পিছে ইমান দিন? অফিচৰ কাম এটাৰ কাৰণে অষ্ট্ৰেলিয়া যাব লগা হৈছিলে। 4 মাহ তাতে আছিলোঁ, কালিহে আহি পাইছোঁ। সেইটো কথা তাৰমানে, সেইকাৰণে তুমি অহা নাছিলা অফিচলৈ? সেইকাৰণেই অহা নাছিলোঁ। আজিৰ পৰা কণ্টিনিউ আহিম আৰু। পিছে অফিচত আহি চবকে লগ পালোঁ, কিন্তু অনামিকাক দেখা নাই যে। তুমি এতিয়া অনামিকাক বিচাৰি ফুৰিছা যে? সিদিনাখনৰ ইনচিডেণ্টটো পাহৰি গ'লা নেকি? আৰে, সেইটো এটা মিছ আণ্ডাৰষ্টেণ্ডিং আছিল। মই কিমানবাৰ ক'ব লাগিব তোমালোকক? আচলতে তোমালোকৰ লগত যোৱাটোৱেই মোৰ ভুল হ'ল। নহয় বুজি পাইছোঁ বাৰু। তুমি ড্ৰিংকছ কৰিছিলা কাৰণে ভুলতে গৈ অনামিকাৰ ৰুমত সোমাইছিলা। কিন্তু হোটেলখনত ইমানবোৰ ৰুম থকাৰ পিছতো তুমি গৈ অকল অনামিকাৰ ৰুমতে সোমালা। সেইকাৰণে ইমান সহজে আমি কথাটো মানি ল'ব পৰা নাছিলোঁ। বুজি পাইছোঁ বাৰু, কিন্তু ময়োতো বাৰে বাৰে কৈ আছোঁ যে মোৰ মনত তাইৰ প্ৰতি কোনো বেয়া ভাৱ নাই। ভুলতেহে মই তাইৰ ৰুমত সোমাই গৈছিলোঁ। নাজানো আৰু তোমালোকে মোক কেতিয়া বিশ্বাস কৰিবা। পিছে অনামিকা আছে ক'ত এতিয়া? তাইও চাগে মোক তেনেকৈয়ে ভাবি আছে। নিবি, তুমি অনামিকাৰ কথাটো গমেই নোপোৱা নেকি? কি কথা মই গম নাপাওঁ? আৰে, ইমান ডাঙৰ গুড নিউজটো তুমি এতিয়ালৈকে গমেই নোপোৱা? অনামিকা আৰু আহিব নোৱাৰে কেইদিনমান, মানে কেইমাহমান আহিব নোৱাৰে চাগে তাই। কিয়? কিবা হৈছে নেকি তাইৰ? কিবা বেমাৰ হৈছে নেকি? নাই, বেমাৰ আকৌ কিয় হ'ব? তাই মা হ'বলৈ গৈ আছে। তুমি সঁচাকৈ গম নোপোৱা নেকি? কি? তুমি এইবোৰ কি কৈছা? অনামিকা মা হ'বলৈ গৈ আছে? ইমান আচৰিত কিয় হৈছা তুমি? কিন্তু অনামিকা দেখোন বিধৱা। তাই বোলে হাজবেণ্ড ঢুকাইছে। তেন্তে আৰে, তাই যেতিয়া 2 মাহৰ প্ৰেগনেণ্ট আছিলে তেতিয়া গিৰিয়েক ঢুকাইছিলে। বেচেৰি অনামিকাই তেতিয়া গমেই পোৱা নাছিলে। গিৰিয়েকেতো এইটো খবৰ গমেই নাপালে, এনেকৈ গুচি গ'ল এইখন পৃথিৱীৰ পৰা। কি? তাৰমানে তেতিয়া অনামিকা প্ৰেগনেণ্ট আছিলে? তেতিয়া মানে? নহয়, মানে ইয়াত জইন কৰাৰ সময়ৰ পৰাই তাই প্ৰেগনেণ্ট আছিলে। প্ৰেগনেণ্টে আছিলে। এতিয়া ডক্টৰৰ ওচৰলৈকে গৈছে বাৰু। চব ঠিকে থাকে হৈ গ'লেই হয় আৰু। অৱশ্যে প্ৰাচুৰ্য আছে তাইৰ লগত। পিছে খবৰটো শুনি তুমি বৰ বেছি ভাল পোৱা নাই যেনহে লাগিছে দেখোন। নাই, ভাল লাগিছে। কিয় বেয়া লাগিব? অনন্যাই বা কিয় ফোন কৰিছে? হেল্ল', অনন্যাই কোৱা। নয়ন, সোনকালে আহা তুমি। মোৰ বহুত ডাঙৰ এক্সিডেণ্ট এটা হৈ গ'ল। এক্সিডেণ্ট হ'ল? কি হৈছে তোমাৰ? জিমত এক্সাৰচাইজ কৰি থাকোঁতে বৰ বেয়াকৈ দুখ পালোঁ। পাপাই মোক এতিয়া ডক্টৰৰ ওচৰলৈ লৈ আহিছে। নয়ন, মোৰ পেটটো বহুত বেছি বিষাইছে। তুমি সোনকালে আহা। ৰ'বা, চিন্তা নকৰিবা, মই এতিয়াই গৈ আছোঁ। তুমি তোমাৰ এড্ৰেছটো মোক চেণ্ড কৰি দিয়া। দি আছোঁ মই এতিয়া। তুমি সোনকালে আহা নয়ন। কি হৈছে নিবি? মোৰ ৱাইফৰ ফোন আছিলে। তাই বোলে পৰি দুখ পাইছে। মই এতিয়াই যাব লাগিব। হয় নেকি? যোৱা, সোনকালে যোৱা। পিছে নিবি, তোমাৰ ৱাইফে তোমাক নয়ন বুলি মাতিলে যে? মানে মৰমতে তাই মোক নয়ন বুলিয়ে মাতে। নিবিৰ বুলি সকলোৱে মাতে যে, সেইকাৰণে। সেইটো কথা। হ'ব দিয়া, সোনকালে যোৱা তুমি। তাই চাগে বেচেৰি বহুত কষ্টত আছে। যাওঁ এতিয়াই মই। ছাৰ,
অনন্যা ঠিকে আছে নহয়? মেজৰ একো প্ৰব্লেম হোৱা নাইতো? অনন্যা ঠিকে আছে বাৰু, কিন্তু প্ৰব্লেম নোহোৱা নহয়, মেজৰ প্ৰব্লেম এটাই হৈছে। কি হৈছে ছাৰ? কি হৈছে অনন্যাৰ? আচলতে আপোনাৰ ৱাইফে পেটৰ তলভাগত বৰ বেয়াকৈ দুখ পাইছে। পেটত দুখ পাইছে? তেনেহ'লে অনন্যা খুব সোনকালে ভাল হৈ যাব, নহয়নে ডক্টৰ? বেলেগ কোনোবা জেগাত দুখ পোৱা হ'লে কোনো কথাই নাছিল। মাইকী মানুহৰ যিখিনি ঠাইত গৰ্ভাশয় দুটা থাকে তাতে এখেতে বৰ বেয়াকৈ দুখ পালে। আনফৰ্চুনেটলি আমি এখেতৰ দুয়োটা গৰ্ভাশয় উলিয়াই দিব লাগিব, নহ'লে এখেতক বচোৱাটো সম্ভৱ নহ'ব। কি? অনন্যাই গৰ্ভাশয় দুটা উলিয়াই দিব লাগিব? তাৰমানে? হয়, ঠিকেই ধৰিছে আপুনি। গৰ্ভাশয় দুয়োটা উলিয়াই দিয়া মানে এখেত আৰু কেতিয়াও মা হ'ব নোৱাৰিব। কিন্তু ছাৰ, ইয়াৰ একো চলিউশ্যন নাই নেকি? নাই, বেলেগ উপায় নাই। বেলেগ অপশ্যন থকা হ'লে আমি নিজেই এইটো সিদ্ধান্ত নল'লো হ'লে। আপোনালোকৰ কোনো সন্তান নাই নেকি এতিয়ালৈকে? নাই ছাৰ, আমাৰ বিয়া হোৱা বেছিদিন হোৱাই নাছিল। তেনেহ'লেতো আৰু দুখৰ কথা। ছাৰ, কিবা এটা কৰিব পাৰি নেকি চাওকচোন? আজিকালিতো চিকিৎসা বিজ্ঞানে বহুত উন্নতি কৰিছে। টকা পইচাৰ চিন্তা নকৰিব ছাৰ। অনন্যা তাইৰ দেউতাকৰ একমাত্ৰ ছোৱালী। যিমান টকা লাগে আমি দিব পাৰিম ছাৰ। আপুনি কিবা এটা উপায় উলিয়াওক। নহ'ব মিষ্টাৰ নয়ন, তেনেকুৱা কোনো অপশ্যন নাই, মই আপোনাক কৈছোঁ নহয়। আৰু অনন্যাৰ দেউতাকৰ লগত ইতিমধ্যে মই কথা পাতিছোঁ। তেখেতেও কৈছে যি কৰিব লাগে কৰক, মাত্ৰ অনন্যা ঠিক হ'ব লাগে। তাৰমানে অনন্যা আৰু কেতিয়াও মা হ'ব নোৱাৰিব আৰু মই দেউতা হ'ব নোৱাৰিম? বুজি পাইছোঁ মিষ্টাৰ নয়ন, আপোনাৰ বহুত বেছি বেয়া লাগিছে, কিন্তু কি কৰিব, উপায় নাই নহয়। আৰু আপোনালোকৰ নিজৰ সন্তান হ'ব নোৱাৰে বুলি কি হ'ল? আপোনালোকে যেতিয়াই বিচাৰে এডপ্ট কৰি ল'ব পাৰে। তেতিয়া এটা অনাথ শিশুৱেও এখন ঘৰ পাব, নিজৰ পৰিয়াল এটা পাব, আৰু আপোনালোককো মা দেউতা বুলি মাতিবলৈ কোনোবা এজন হ'ব। সেইটো হয় বাৰু ছাৰ, কিন্তু তেজৰ সম্পৰ্কটোৱে জানো হ'ব পাৰে? আপুনি সেইবোৰ চিন্তা নকৰিব। এতিয়া নিজৰ সন্তান হ'ব নোৱাৰে যদিতো আৰু উপায় নাই। আৰু এডপ্ট কৰি ল'লেও আপোনালোকে তাক যেনেকৈ ডাঙৰ কৰে সি ভৱিষ্যতে তেনেকুৱাই হ'ব। গতিকে সেইবোৰ লৈ ইমান চিন্তা নকৰিব। আমি এতিয়া সোনকালেই মিছেছ অনন্যাৰ অপাৰেশ্যন কৰিব লাগিব। মই এখেতক অ'টিলৈ লৈ যোৱাৰ ব্যৱস্থা কৰোঁ। সেইবোৰ কি হৈ গ'ল? এফালে অনামিকা মোৰ সন্তানৰ মা হ'বলৈ গৈ আছে, আৰু আনফালে অনন্যা আৰু কেতিয়াও মা হ'ব নোৱাৰে। অনন্যাৰ টকা পইচা দেখি, সা সম্পত্তি দেখি মই সকলো এৰি তাইৰ ওচৰলৈ গুচি আহিছিলোঁ, আৰু এনেকৈ তাইৰ লগত গোটেই জীৱন কটাই দিম বুলি ভাবিছিলোঁ। কিন্তু ইমানবোৰ টকা পইচা, সা সম্পত্তি মই কি কৰিম যদি মোৰ কোনো উত্তৰাধিকাৰীয়ে নাথাকে? হে ভগৱান, তুমি এয়া মোক কেনেকুৱা দুমোজত পেলালা? অনামিকাৰ ওচৰলৈ ঘূৰি যাওঁ নেকি মই? তাইক সকলো সঁচা কথা কৈ দিওঁ নেকি? তাইক যদি মই সঁচা কথা কৈ দিওঁ, তাই এতিয়াও মোক ক্ষমা কৰি দিব। মোৰ সেইটো তাইৰ ওপৰত বিশ্বাস আছে। অনামিকাৰ গৰ্ভত মোৰ সন্তান আছে, আৰু এতিয়া যদি মই অনামিকাৰ ওচৰলৈ ঘূৰি নাযাওঁ, মোৰ নিজৰ সন্তান থাকিও গোটেই জীৱন মোক দেউতা বুলি কোনেও নামাতিব। কিন্তু অনন্যাক মই কি ক'ম? তাইৰ দেউতাকক কেনেকৈ বুজাম? কি যে কৰোঁ মই একো ভাবি পোৱা নাই। নয়ন, আপোনাৰ আৰু মোৰ মৰমৰ চিন, আমাৰ সন্তান অতি সোনকালে মোৰ ওচৰলৈ আহি আছে। সকলো ঠিকে থাকে হৈ গ'লে 2 দিনৰ ভিতৰতে আমাৰ সন্তান মোৰ কোলাত থাকিব। মাক হোৱাটো বোলে প্ৰতিগৰাকী নাৰীৰ কাৰণে পৃথিৱীৰ চবতকৈ ডাঙৰ সুখ। ময়ো সুখী, আজি ময়ো বহুত সুখী। কিন্তু ক'ৰবাত নহয় ক'ৰবাত এই সুখটো মোৰ কাৰণে আধৰুৱা, কাৰণ এই আনন্দখিনি, এই সুখখিনি ভাগ কৰি ল'বলৈ আপুনি মোৰ কাষত নাই। মই জানো আপুনি য'তে আছে তাৰ পৰাই মোক আশীৰ্বাদ কৰি আছে। চাওকচোন কি দুৰ্ভাগ্যৰ কথা, এই দুৰ্ভগীয়া অনামিকাৰ সন্তানটো দুৰ্ভগীয়াই হ'ল। জন্মৰ আগতেই সি নিজৰ দেউতাকক হেৰুৱালে। আপোন বুলিবলৈ মোৰ বাহিৰে তাৰ এইখন পৃথিৱীত আৰু কোনো নাই। আপোনাৰ অবিহনে ময়ো বহুত অকলশৰীয়া অনুভৱ কৰিছোঁ। প্ৰাচুৰ্য মীনাক্ষীহঁত আছে, কিন্তু আপোনাৰ অভাৱ জানো কোনোবাই পূৰা কৰিব পাৰিব? আপুনি যদি এইখিনি সময়ত মোৰ লগত থাকি ল'লে। অনামিকা বা, তুমি আকৌ ইয়াত ৰৈ ৰৈ কন্দা কটাখন কৰি আছা ন? অফিচৰ পৰা আহি থাকোঁতে মই ভাবিছিলোঁৱেই তুমি নিশ্চয় ইয়াতে থিয় হৈ নয়ন ভিডিঅ'ৰ ফটোকপিৰ লগত কথা পাতি আছা। আনফালে প্ৰাচুৰ্যই মোক বাৰে বাৰে কৈ দিছে তুমি যাতে এতিয়াৰ পৰা একেবাৰে ৰেষ্টত থাকা। ডক্টৰে বোলে কৈছে যিকোনো মুহূৰ্ততে তুমি এডমিট হ'ব লগা হ'ব পাৰে। কিমান যে ভাল লগা কথা, এটা অকণমানি প্ৰাণ আমাৰ মাজলৈ আহি আছে। ল'ৰাই হয় নে ছোৱালীয়ে হয়, দেখিবলৈ বা কেনেকুৱা হয়, মোৰ যে এতিয়াই চাবলৈ ইমান মন গৈছে নহয়। অনামিকা বা, মই মাহী হ'বলৈ গৈ আছোঁ। মোৰ যে কিমান ফূৰ্তি লাগিছে। এনেকুৱা এটা ভাল সময়ত তুমি বাৰু ইয়াত ৰৈ ৰৈ কিয় কান্দি আছা কোৱাচোন? নাই কন্দা মই মীনাক্ষী, নাই কন্দা। এইখিনিত থিয় হ'লে মনত অলপ সাহস পাওঁ, সেইকাৰণেহে ইয়াত অলপ সময় ৰৈছিলোঁ। হ'ব অনামিকা বা, মই ভালকৈ জানো ইয়াত ৰৈ ৰৈ তুমি কি কৰি থাকা। কন্দাৰ বাহিৰে একোৱে নকৰা। ব'লা এতিয়া সোনকালে বিচনালৈ ব'লা, নহ'লে প্ৰাচুৰ্যই মোক কিমান যে গালি পাৰিব নহয়। অফিচৰ পৰা আহোঁতে সি যে মোক কিমান বাৰ কৈছে নহয় তুমি যাতে বেছি ঘূৰা ফুৰা কৰি নাথাকা। প্ৰাচুৰ্যই জোখতকৈ অলপ বেছিয়ে চিন্তা কৰে মীনাক্ষী। তোমাক সি কেয়াৰ কৰে, তোমাক ভাল পাই কাৰণেহে ইমান চিন্তা কৰে। ব'লা ব'লা এতিয়া সোনকালে ৰুমলৈ ব'লা। গৈছোঁ ব'লা।